চলিব হিমন্ত বিশ্ব শর্মার দাদাগিরি বন্ধ করো হিমন্ত বিশ্ব শর্মার গুন্ডাগিরি বন্ধ করো হিমন্ত বিশ্ব শর্মা মুর্দাবাদ হিমন্ত বিশ্ব শর্মা মুর্দাবাদ স্মার্ট মিটার বন্ধ করো স্মার্ট মিটার দ্বারা রায়যোগ দলা কহন চলিব ভূপেন বরা জিন্দাবাদ রাহুল গান্ধী জিন্দাবাদ আসাম প্রদেশ স্মার্ট মিটার নাম লুণ্ঠন চলিব যি স্মার্ট মিটাৰৰ নামত যে ৰাইজক লুণ্ঠন কৰি আছে আৰু স্মার্ট মিটাৰৰ নিষিদ্ধকৰণৰ দাবীত আমি কংগ্ৰেছ দলৰ তৰফৰ পৰা প্ৰতিবাদী কাৰ্যসূচী পালন কৰিলোঁ আৰু লক্ষীপুৰ বৈদ্যুতিক উপসংমণ্ডল ঘেৰাও কাৰ্যসূচী পালন কৰিলোঁ। লক্ষীপুৰ বৈদ্যুতিক উপসংমণ্ডলৰ সন্মুখত আমি কংগ্ৰেছ কৰ্মী আৰু সাধাৰণ ৰাইজ একত্ৰিত হৈ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত বহুত ইয়াতে সিহঁতক জনালোঁ। সিহঁতে জনোৱাৰ পিছতো এতিয়ালৈকে দুখৰ বিষয় এই যে ৰাইজক জৰুলা কৰি আছে, ৰাইজ সমস্যাত ভুগি আছে আৰু ৰাইজৰ কথাত কোনো আওকাণ নকৰি আমি প্ৰতিবাদী গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ইয়াত পালন কৰি আছোঁ। অথচ আজি 1 ঘণ্টা ধৰি ইয়াত আমি থিয় হৈ আছোঁ প্ৰতিবাদী কাৰ্যসূচী পালন কৰিবলৈ। লক্ষীপুৰ বৈদ্যুতিক উপসংমণ্ডলৰ কোনো অফিচাৰ কোনো ইনচাৰ্জ আমাৰ সন্মুখত আহি আমাৰ দুখ বেদনাখিনি ৰাইজৰ দুখ বেদনাখিনি সিহঁতে নুশুনিলে। সিহঁতে আমাৰ লুণ্ঠন কৰাৰ পক্ষত আছে। আজি APDCL আৰু অসম চৰকাৰে যেনেকৈ অসমৰ জনসাধাৰণক লুণ্ঠন কৰি আছে, এই লুণ্ঠনৰ পক্ষত সিহঁতে আছে। গতিকে আমাৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী আমি যিমানেই নকৰোঁ কিয়, যিমানেই প্ৰতিবাদ নকৰোঁ কিয়, সিহঁতে আমাৰ আওকাণ নকৰে, সিহঁতে আমাৰ কথাত কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। গতিকে সিহঁতে এটা বস্তু বুজিব লাগে যে ৰাইজে শেষ কথা কয়, যেদিনা ৰাইজ জাগ্ৰত হ'ব, যেদিনা গণ আন্দোলন হ'ব, যেনেকৈ বাংলাদেশ শ্ৰীলংকা তাৰ উদাহৰণ, ভাৰতবৰ্ষতো যে এদিন সেই আন্দোলন হ'ব পাৰে, সেইটো এই অফিচাৰসকল লক্ষীপুৰ উপসংমণ্ডলৰ অভিযন্তা আৰু লক্ষীপুৰ উপসংমণ্ডল বৈদ্যুতিক কৰ্মকৰ্তাসকল বুজিব লাগিছিল। আজি সিহঁতে নুবুজিলে আৰু আমাৰ কথাত কোনো গুৰুত্ব নিদিয়াৰ কাৰণে সিহঁতক আমি ধিক্কাৰ জনাইছোঁ, গণতান্ত্ৰিকভাৱে সিহঁতক ধিক্কাৰ জনাইছোঁ। আৰু সিহঁতক আমি কংগ্ৰেছ দলৰ তৰফৰ পৰা আৰু এই অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা লক্ষীপুৰ উপসংমণ্ডল বৈদ্যুতিক উপসংমণ্ডলক ধিক্কাৰ জনাই আমি আজি আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী সামৰণি মাৰিছোঁ। ইনকলাব 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 মিটাৰৰ নামত যেনেকৈ লুণ্ঠন চলাই আছে, স্মাৰ্ট মিটাৰ নহয়, আচলতে এইটো লুণ্ঠন মিটাৰ। যেনেকৈ এইমাত্ৰ এটা উদাহৰণ আমি পাই গ'লোঁ, এজন ভিখাৰী আইতা, তেওঁৰ নামত 13,000 মাহত বিল আহিছে। সেইটো এটা উদাহৰণ কেনেকৈ স্মাৰ্ট মিটাৰে মানুহক, আমাৰ জনসাধাৰণক লুণ্ঠন কৰি আছে। তাৰ উপৰিও যদি কাৰেণ্ট থাকিলে হয়, এজাক বৰষুণ দিলে কাৰেণ্ট বন্ধ হৈ যায়। গতিকে এনেকুৱা খেলি মেলি, তাৰ উপৰিও মানুহৰ পৰা, আমাৰ জনসাধাৰণৰ পৰা স্মাৰ্ট মিটাৰৰ নামত এনেকৈ দিন ডকাইতি চলাই আছে। গতিকে আমি এইটোৱে দাবী কৰিম অসম চৰকাৰক যে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিয়ে যাম।